জাগিৰোডত আজি টাটা গ্ৰুপৰ ছেমিকণ্ডাক্টৰ ইউনিট প্ৰকল্পৰ শিলান্যাস ভাৰ্চুৱেলি প্ৰধানমন্ত্ৰীয়ে শিলান্যাস কৰিব প্ৰকল্পটোৰ ২৭,০০০ কোটি টকা বিনিয়োগেৰে জাগিৰোডত স্থাপন কৰা হ'ব প্ৰকল্পটো অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গুজৰাটতো দুটা ছেমিকণ্ডাক্টৰ ইউনিট প্ৰকল্পৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ সানন্দ আৰু ধুলেৰাত স্থাপন হ'ব প্ৰকল্প দুটা মুঠ ১,২৫,০০০ কোটি টকা বিনিয়োগেৰে স্থাপন হ'ব তিনিওটা প্ৰকল্পৰ শিলান্যাসৰ পাছতে দেশৰ যুৱ প্ৰজন্মক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু ইয়াৰ বাবে জাগিৰোডত বিশেষ প্ৰস্তুতি গঢ়ি তোলা হৈছে আমাৰ সাংবাদিক ঋষিৰাজ বৰুৱা জাগিৰোডলৈ বুলি ইতিমধ্যে ৰাওনা হৈছেই কিছু সময়ৰ পাছতে আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম আকৌ উল্লেখ কৰিছোঁ জাগিৰোডত আজি টাটা গ্ৰুপৰ ছেমিকণ্ডাক্টৰ ইউনিট প্ৰকল্পৰ শিলান্যাস কৰিব ভাৰ্চুৱেলি প্ৰধানমন্ত্ৰীগৰাকীয়ে শিলান্যাস কৰিব এই প্ৰকল্পটো ২৭,০০০ কোটি টকা বিনিয়োগেৰে এই প্ৰকল্পটো জাগিৰোডত স্থাপন কৰা হ'ব এই অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি আমাৰ জাগিৰোডবাসীৰ বাবে এটা খুব আনন্দৰ দিন এটা ঐতিহাসিক দিন হিচাপে বিবেচিত হৈছে কিয়নো যি টাটা ছেমিকণ্ডাক্টৰ এটা প্ৰজেক্ট এটা আমাৰ জাগিৰোডৰ ২৭,০০০ কোটি টকাৰে ইয়াত স্থাপন কৰিবলৈ গৈ আছে এতিয়া আমাৰ ১০:২৫ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ১০:২৫ শিলান্যাস কৰিব আৰু খন্তেক সময় পিছতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আহি পাবহি আমাৰ মাননীয় বিধায়ক ডাঙৰীয়া আমাৰ কৰ্মীসকলৰ লগত অহৰহ লাগি আছে আৰু খন্তেক সময় পিছতে আমাৰ শিলান্যাসটো আৰম্ভ হ'ব এই চেগতে আমি ধন্যবাদ দিব লাগিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জাগিৰোড সমষ্টিৰ জনপ্ৰিয় বিধায়ক তথা কেবিনেট মন্ত্ৰী শ্ৰদ্ধাৰ শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়া লগতে টাটা গ্ৰুপৰ সমূহ সদস্যবৃন্দ কিয়নো এনেকুৱা এটা মহান পদক্ষেপৰ জৰিয়তে জাগিৰোডৰ যি আন্তঃগাঁথনি এই আন্তঃগাঁথনিটো সম্পূৰ্ণৰূপে চেঞ্জ হৈ যাব বুলি আমি আশাবাদী আৰু ইয়াত মোৰ দেন 65 মানুহ ইয়াত 65,000 ইয়াত কৰ্মচাৰী ইয়াত প্ৰত্যক্ষভাৱে আৰু পৰোক্ষভাৱে নিযুক্তি হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ